নমস্কাৰ। আজি কচু আৰু বিলাহীৰে মোৰ চেনেলৰ পৰা প্ৰথমটো মিনি ব্লগ আপোনালোকলৈ আগবঢ়ালোঁ। আৰু সকলোৱে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো অন কৰি দিব আৰু লগতে লাইক এটা কৰি দিব। আৰু এইখিনি বিলাহী গুটি পেলাই ল'লোঁ আৰু এইখিনি কচু বাকলি গুচাই ল'লোঁ আৰু কচুৰ যিখিনি কোমল পাত থাকে সেইখিনি কাটি দিছোঁ। সেইখিনি খাই ভালে লাগে। আৰু এটা পিঁয়াজ মিহিকৈ কাটি লৈছোঁ আৰু এইখিনি আদা নহৰু পিচি লৈছোঁ। কেৰাহীটোত আগতে ভাজি বনোৱা আছিল বাবে অকণমান ক'লা ক'লা দেখা হৈ আছে, এইটো ইগনৰ কৰিব। এতিয়া মই খুব কম তেলত ধুনীয়াকৈ আদা নহৰু পিঁয়াজখিনি ভাজি ল'লোঁ আৰু ইয়াতে দি দিলোঁ কচু। আৰু কচুত বৰ বিশেষ তেল মছলাৰ প্ৰয়োজন নাই, ই এনেও বৰ সোৱাদযুক্ত হয়। আপোনালোকে এনেকৈ কচু বনাই খায়নে বাৰু? আৰু যদি খাই সকলোৱে জানে, আৰু যিসকলে খাই পোৱা নাই প্লিজ বনাই খাই চাবচোন। ই দেহৰ কাৰণেও উপযোগী আৰু খায়ো বৰ ধুনীয়া লাগে। আৰু এতিয়া মই কচুখিনি ভাজিছোঁ, সোৱাদ অনুসৰি নিমখ দিলোঁ ইয়াতে। এতিয়া মই মিডিয়াম জুইত ঢাকনি লগাই কিছু সময় ভাজিম। যেতিয়া ই অকণমান ভাজ খাব, ইয়াতে মোৰ অকণমান গজালি ওলোৱা মগু আছে, সেইখিনি মই দি দিছোঁ। সেই দেখিছে নহয়, গজালি ওলোৱা মগুখিনি দি দিছোঁ। আপোনাৰ লগত নাথাকিলেও কথা নাই, একো নিদিলেও হয়। আৰু যদি বুট থাকে বুটো দিব পাৰে কেতিয়াবা, আৰু মচুৰ দাইল থাকিলে মচুৰ দাইলো অকণমান দিব পাৰে। এতিয়া ভাজ খালে যিহেতু এইখিনি কচুখিনি সিজিছে আধা আধি, এতিয়া মই ইয়াতে দি দিছোঁ ঘৰৰে কণ বিলাহী। আৰু কণ বিলাহী দিলে বৰ ধুনীয়া লাগে। আৰু টেঙা মিঠা এটা সোৱাদ আহে। দেখিছে নহয় ইমান ধুনীয়া দেখিছে। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।